আজিৰে পৰা আৰম্ভ বৰভাগৰ আইতৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ। সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিলে অঞ্চলটোৰ ৰাইজক। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত আইতৰু উচ্চ মাধ্যমিক বিদ্যালয় ক্ষুদ্ৰ কোলহাটীৰ আজিৰে পৰা 23 ডিচেম্বৰ তাৰিখলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিদ্যালয় সপ্তাহ তথা বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা। আজি প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলন কৰে আইতৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফুলেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীয়ে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আইতৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী সহ শিক্ষয়িত্ৰী বীণা ভূঞাই আৰু পুষ্পাঞ্জলি কৰে ক্ষুদ্ৰ কোলহাটী গাঁও উন্নয়ন সমিতিৰ সভাপতি হৰেশ্বৰ ভূঞাই। লগতে বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি একোটিকৈ গছপুলি ৰোপণ কৰে ৰত্নেশ্বৰ কলিতা আৰু নিতুমণি ভূঞাই। বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে স্কুল পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি গুণমণি ভূঞাই। উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধক হিচাপে মোক আমন্ত্ৰণ জনাইছে। ত্ৰিবেণী সংযোগেৰে এই বিদ্যালয়ৰ মোৰ সংযোগ আছে। মোৰ মাৰ কৰ্মস্থলী আৰু 1964 চনত দুলাল ভাই প্ৰতিষ্ঠা কৰা ক্ষুদ্ৰ কোলহাটী গাঁৱৰ স্ত্ৰী শিক্ষাৰ আৰম্ভণি আৰু মই ইয়াৰ প্ৰাক্তন সভাপতি। গতিকে এই বিদ্যালয়ৰ প্ৰতি আমাৰ আছে দায়িত্ব, কৰ্তব্য আৰু আছে স্বাভিমান। গতিকে এনেকুৱা অনুষ্ঠানত আহি সঁচাকৈ ভাল লাগিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আইতৰু হাইস্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ একক নৃত্য আৰু নাটক একাংকিকা নাটক প্ৰতিযোগিতাত এনেকুৱা এটা অনুষ্ঠান পৰিৱেশন হয় যে ক্ষুদ্ৰ কোলহাটী গাঁৱৰ সকলো মানুহে আহি ইয়াত উবৰি পৰে, যেন এক মহামিলনৰ সতীৰ্থ সন্মিলনে হৈ পৰে। গতিকে মই আইতৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ উত্তৰত্ব কামনা কৰিলো। ইয়াত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰণে আমাৰ অসমীয়া সাংস্কৃতিক জগতৰ বৈশিষ্ট্যখিনি ইয়াত দেখাবলৈ চেষ্টা কৰিছে। কিন্তু অতি দুখৰ কথা যে পৰিতাপৰ কথা, যিহেতু আজিকালি চৰকাৰী স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। গতিকে আমি যি ধৰণে বিচাৰিছিলো সেই ধৰণে হয়তো শোভাযাত্ৰাটো নহয়, কিন্তু আমাৰ কম সংখ্যক হলেও আমি আমাৰ সমাজ জীৱনত প্ৰভাৱিত কৰা সকলোখিনি আমি ৰাখিবলৈ চেষ্টা কৰিছো। বিদ্যালয়ৰ শিক্ষক জিতেন্দ্ৰ দাসৰ লগতে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ তত্বাৱধানত অতি সুন্দৰ পৰিৱেশৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই ক্ষুদ্ৰ কোলহাটী, সোণকানী, বাংনাবাৰী, বঙালমুৰ, বৰকোলহাটী, ৰণাকুছি আদি অঞ্চলৰ ৰাইজক মোহিত কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে আজিৰে পৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অহা 22 ডিচেম্বৰ তাৰিখে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হ'ব বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। লগতে সমূহ অভিভাৱক আৰু ৰাইজৰ উপস্থিতি কামনা কৰিছে। আজি 2024 ইংৰাজী বৰ্ষৰ 18 ডিচেম্বৰ বুধবাৰ আইতৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভণিৰ দিন। উদ্দেশ্যে আজি আমি 8 বজাত বিদ্যালয়ৰ পতাকা উত্তোলন প্ৰধান শিক্ষক হিচাপে মই কৰিলো। তাৰপিছত আমি কিছুমান কাৰ্যসূচী ৰাখিছিলো। আছিল আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী। এই কাৰ্যসূচীত আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মাননীয় শ্ৰীযুতা বীণা ভূঞা বাইদেউ, তেখেত আমাৰ এই বিদ্যালয়ৰ আৰম্ভণিৰ পৰাই কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত উপস্থিত থকা অনুষ্ঠানটোত আমি বৰ আনন্দিত অনুভৱ কৰিছো। ইয়াৰ পিছৰ কাৰ্যসূচী আছিল আমাৰ শ্বহীদ তৰ্পণ, আৰু তৰ্পক হিচাপে আমাৰ গাঁৱৰে উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত হৰেশ্বৰ ভূঞাদেৱ, এই গাঁৱৰে ব্যক্তি সমাজকৰ্মী, আৰু তেখেতে আমাৰ বিদ্যালয়ৰ আজিৰ শুভাৰম্ভণিৰ কাৰ্যসূচী শ্বহীদ তৰ্পণ কৰিলে। আমি তেখেতৰ শলাগ লৈছো, দীৰ্ঘায়ু কামনা কৰিছো দুয়োজনৰে, সুস্বাস্থ্যৰে দীৰ্ঘদিন ধৰি জীয়াই থাকক আৰু আমাৰ কাৰ্যসূচী বিলাকত অংশগ্ৰহণ কৰি থাকক, এই আশা ৰাখিলো। আমাৰ তাৰ পিছতে কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণ, আৰু বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ উপসভাপতি মাননীয় শ্ৰী ৰত্নেশ্বৰ কলিতা দেৱ, তেখেতে তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ এটি মধুৰ ভাষণ দিছে। আমি তেখেতৰ শলাগ লৈছো। সাংস্কৃতিক শোভাযাত্ৰা
এই শোভাযাত্ৰা কাৰ্যসূচী আমাৰ বিদ্যালয়ৰ অতি মনোগ্ৰাহী আৰু অতি উন্নত মানৰ। এই কাৰ্যসূচীৰ উদ্বোধক হিচাপে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন চালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰী গুণমণি ভূঞাদেৱ, তেখেত আমাৰ বিদ্যালয়ত 5 বছৰ ধৰি উন্নয়ন সমিতিৰ সভাপতি হৈছিল। ইয়াৰ আগৰ কাৰ্যকালত তেখেত আমাৰ বিদ্যালয়ৰ বিশেষ শুভাকাংক্ষী আৰু তেখেতক আমি আমন্ত্ৰণ কৰিছিলো এই কাৰ্যসূচী ৰূপায়ণৰ বাবে, আৰু তেখেতে এই কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ বিদ্যালয়ৰ মান ৰাখিলে। আৰু বিদ্যালয়ৰ আমাৰ যি কাৰ্যসূচী আছিল সাংস্কৃতিক শোভাযাত্ৰা অতি মনোগ্ৰাহী, অতি সুন্দৰ। উদ্বোধনী ভাষণত প্ৰশংসা কৰিছে, আমি তেখেতৰ শলাগ লৈছো। গতিকে তেখেতো আমাৰ বিদ্যালয়ৰ সকলো কাৰ্যসূচীতে অংশীদাৰ হৈ থাকক, এইটোৱে আমি কামনা কৰিলো। পৰৱৰ্তী দিনবোৰত আমাৰ যি কাৰ্যসূচী আছে 5 দিনীয়া কাৰ্যসূচী, ইয়াত আমাৰ আছে বিভিন্ন খেল ধেমালি, সুকুমাৰ কলা বিভাগত আছে আমাৰ কাৰ্যসূচী, তাৰপিছত গীত মাত আছে, আকৰ্ষণীয় অনুষ্ঠান নাটক আছে, আৰু আকৰ্ষণীয় অনুষ্ঠান আমাৰ একক নৃত্য প্ৰতিযোগিতাও আছে। দেওবাৰে 22 ডিচেম্বৰ দিনা আমাৰ বিদ্যালয়ৰ সামৰণি অনুষ্ঠান হ'ব, বাৰ্ষিক আমাৰ অধিৱেশন হ'ব আৰু বঁটা বিতৰণী সভা হ'ব। এই সভাত সভাপতিত্ব কৰিব আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰী নয়নজ্যোতি ভূঞাদেৱে। আৰু ইয়াত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অৱসৰী অধ্যক্ষ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় শ্ৰী হেমকান্ত শৰ্মাদেৱ, আৰু বিশিষ্ট অতিথি হিচাপে থাকিব বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক ডক্টৰ মহানন্দ পাঠক, আৰু অতিথি হিচাপে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মাননীয় শ্ৰী হীৰেণ চন্দ্ৰ ডেকা, আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকিব আমাৰ এই বিদ্যালয়ৰে অৱসৰী জ্যেষ্ঠ শিক্ষক মাননীয় শ্ৰী সুৰেশ চন্দ্ৰ দাসদেৱ। এইখিনিৰে আমি বিদ্যালয়ৰ সকলো কাৰ্যসূচী সমাপন কৰিম। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, এইখিনিয়ে আমাৰ বিদ্যালয় সপ্তাহ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।